Hello guys, good morning from Bomdilla and welcome back to my YouTube channel. এতিয়া আছো আমি বোমডিলাত। কালি ৰাতিটো আমি ইয়াতে থাকিলোঁ আৰু ৰাতিপুৱা শুই উঠিয়ে ভাই কি নাজাৰা দেখি পাইছোঁ বে। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে বোমডিলাৰ ৰাতিপুৱাৰ পৰিৱেশ, কি মনোমোহা দৃশ্য। এতিয়া সময় হৈছে 8টা আৰু 8:30 আগতে আমি ইয়াৰ পৰা ওলাব লাগিব। মানে সেই ৰাস্তাটো কাম চলি আছে, 8:30 পাছত ৰাস্তা বন্ধ কৰি দিয়ে। ফাইনেলি আমি তাৰ পৰা চাহ তাহ খাই ওলাই দিলোঁ। সময় হৈ গ'ল এতিয়া 8:40 আৰু আমি এতিয়া যাম বিৰাম, তাৰপাছত চেলাপাছ আৰু তাৰপৰা ডাইৰেক্ট টাৱাং। ৰাতিৰ পৰা যিটো ঠাণ্ডা দি আছে ন, এতিয়া গাত ৰ'দটো পৰিলতহে অলপ গৰম উঠিছে। আচলতে টাৱাঙলৈ অহা আমাৰ মেইন ৰিজনটো হৈছে বৰফ চোৱা। বৰফ চাম বুলি বহুত আশা লৈ আহিছোঁ আমি টাৱাঙলৈ। আজি বা বৰফ চাব পাম নে নাই চেলাপাছ গ'লেহে গম পাম। চেলাপাছত বোলে 2 দিন আগতে স্ন'ফল হৈছিলে, আজিলৈ বা আছেনে নাই। যদি চেলাপাছত বৰফ নাপাওঁ ন, ডাইৰেক্ট তিব্বতলৈ উঠি যাম বাপেকে। বৰফ পাওঁ নাপাওঁ পাছৰ কথা, কিন্তু কথা এটা কৈ থওঁ দেই, এইটো ৰাস্তাত ন বাইক চলাই জেং লাগিছে বে, জেং। सामने पहाड़, बीच में खाई, साइड में रास्ता, सुहाना मौसम, क्या कॉम्बिनेशन है भाई। আপোনালোকে বতৰটো চাই ভাবিছে চাগে পূৰা গৰম দিছে। আমি 2টা জেকেট, এটা চাৰ্ট, 2টা স্পৰ্টিং, 2টা গেঞ্জি পিন্ধি আছোঁ। -2 ডিগ্ৰী ঠাণ্ডা পৰি আছে এইফালে। হাত দুখনটো নাই নিচিনা লাগিছে। ইয়াতে ইমান ঠাণ্ডা আৰু টাৱাঙত কিমান ঠাণ্ডা পাব ভাবিছক। পূৰা ৱাট লাগিব আজি আমাক। আৰু এটা কথা ন'টিছ কৰিছোঁ, ইয়াৰ ৰাস্তাবোৰ ন নেক্সট লেভেল। 100 মিটাৰো বেয়া নাই ৰাস্তা। আপোনালোকে এতিয়া যেনেকুৱা দেখিছে ন ৰাস্তাবোৰ, গোটেই ৰাস্তাবোৰ এনেকুৱাই। য'ত য'ত কাম চলি আছে ন, সেইডোখৰতে ৰাস্তা অলপ বেয়া, নহ'লে গোটেই ৰাস্তাবোৰ নেক্সট লেভেল। আপোনালোকে ৰাস্তাবোৰ দেখি ভাবিছে চাগে বিন্দাছ গৈ আছোঁ, লেকিন ऐसा नहीं है। अगर नजर हटी तो दुर्घटना घटी। যদি ৰাস্তাৰ পৰা 30 ছেকেণ্ডো চকু আঁতৰা ন, ডাইৰেক্ট তললৈ, আৰু তলৰ পৰা ডাইৰেক্ট ওপৰলৈ বিনামূলীয়া টিকেট কাট খাই যাব অট'মেটিক। আৰু ফাইনেলি আমি আহি পাই গ'লোঁ চেলাপাছ। পোৱাগৈ নাই আৰু পামগৈ, বেছি দূৰ নাই, 550 ফুটমান আছে। আৰু এয়া চব বৰফ। আৰু অলপ দূৰ যোৱাৰ পাছতে আমি এণ্ট্ৰি কৰিম টাৱাঙত। তো ব'লক মোৰ লগতে আপোনালোকো টাৱাঙৰ দিশলৈ আগবাঢ়ি যাওঁ। আৰু আগত ভিউ চক না বে, নেক্সট লেভেল। আৰু ফাইনেলি আমি আহি পাই গ'লোঁ চেলাপাছ। वेलकम टू तवांग। ये रहा सेलापास का नज़ारा कुछ ऐसा, और ये रहा तवांग का वेलकम गेट। वेलकम टू तवांग। पटकके यात केइखनमान फटो मारि ओলাই দিওঁ, টাইমো বহুত হৈ গ'ল। हाथ मोजाখন খুলি দিলোঁ, হাতখন কিবা নাই নিচিনা লাগিছে। और ये रहा मेरा दोस्त। ঠাণ্ডা বতাহ যিটো মাৰি আছে ন, গাবোৰ গোটেই বৰফ হৈ গৈছে। আৰু এইবোৰ চব গোটেই বৰফ 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 বৰফ। আৰু সেইটো চেলখোৱাটো কি কৰি আছে নাজানো। আপোনালোকে আগত ভিউ চক, কিয়া খুবসুৰত নাজাৰা হে ভাই। আৰু পাছফালে আপোনালোকে দেখিব পাইছে আই লাভ চেলা, কি ধুনীয়াকৈ লিখা আছে, বহুত সুন্দৰ লাগিছে। আৰু সেইকেইজন ৰাইডাৰ ৱেষ্ট বেংগলৰ পৰা আহিছে। চব বাদ দিয়ক আৰু ভিউ চক। পাছফালে এইটো দেখিব পাইছে এটা লেক। আৰু চব পিনে বৰফ বৰফ বৰফ।
গোটেই বগা হৈ আছে। আৰু সেই ডাৱৰবোৰ চাওক পাহাৰৰ তলত। আৰু সেইটো হৈছে চেলা লেক। আৰু এইফালে আমাৰ সূৰ্য দেৱতা। ফটো চটো মাৰি তাৰ পৰা আমি ওলাই দিলোঁ। টাইমো বহুত হৈ গ'ল, 2টা বাজি গ'ল। আৰু ইয়াৰ পৰা টাৱাঙলৈ আছে 70 কিলোমিটাৰ, প্ৰায় 3 ঘণ্টামান লাগিব। ইয়াৰ পৰা আগলৈ ভিডিঅ' নকৰোঁ আৰু মোবাইল চাৰ্জ নাই, 10% আছে। আপোনালোকক লগ পাই আছোঁ একেবাৰে ৰুমত। আৰু ফাইনেলি আমি আহি পাই গ'লোঁ টাৱাং, আৰু ইয়াত ৰুম লৈ ল'লোঁ। এতিয়া আমি শুম, আপোনালোকে কি কৰে কৰক। গুড নাইট, গুড মৰ্ণিং, টাটা, গুড বাই।